ধুনীয়া হ'বলৈ কাৰ মন নাযায় মোৰ কিন্তু ধুনীয়া হ'বলৈ বহুত মন যায় দেই গতিকে আজি ভাবিলোঁ যিহেতু দুৰ্গা পূজা মোৰ গাত লাগিলেই ইমান গৰমতো মোৰ গৰমত আমি ওলাব পৰা নাই কিন্তু মোৰ গাত আকৌ দুৰ্গা পূজা লাগিছে দেই আৰু সেইবাবে আজি ভাবিলোঁ খোৱাটো আকৌ মেইন গতিকে ভাবিলোঁ আজি শিৱসাগৰতে এখন বৰ ধুনীয়া পাৰ্লাৰ আছে পাৰ্লাৰখনত আকৌ অফাৰ চলি আছে অফাৰ মানে একদম বাম্পাৰ অফাৰ গতিকে অফাৰ আহিলে যেতিয়া আৰু দৌৰিবতো লাগিবই হয়নে গতিকে আজি ভাবিলোঁ বলক আপোনালোকক পাৰ্লাৰখন দেখাম জেডি প্ৰফেচনেল ইউনিসেক্স সেলুন গতিকে সেলুনখনলৈ আহিলোঁ চুলিৰ অৱস্থা মোৰ একেবাৰে নাই চুলি মানে কেডাল মানহে লাগি আছে যেন লাগিছে আৰু গতিকে আজি ভাবিলোঁ অকণমান নিজকে মেৰামতি কৰোঁ আৰু ইয়াতে এটা কথা কৈ দিছোঁ তেওঁলোকে প্ৰথমতে আহি মোৰ চুলিখিনি চাইছে টেষ্ট কৰিব কি হৈছে কি নাই আৰু তাৰ পাছতে তেওঁলোকে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব আৰু এটা কথা ইয়াতে কৈ দিছোঁ কেতিয়াবা যেহেতু আপোনালোকে মোৰ চুলিখিনি অৱস্থাটো চাই লওক এবাৰ এয়া মোৰ চুলিৰ অৱস্থা আৰু এয়া ভাইটিটোৱে ধুনীয়াকৈ হেয়াৰ ৱাছ কৰাবলৈ ষ্টাৰ্ট কৰি দিছে আৰু ইয়াতে এটা কথা কৈ দিছোঁ যেনেকৈ কেতিয়াবা ধৰক বহুত ডাঙৰ একদম এক্সপেঞ্চিভ পাৰ্লাৰ বহুত ডাঙৰ পাৰ্লাৰ আৰু বিৰাট ধুনীয়া দামকেইটাও বিৰাটেই ধুনীয়া বুলি কি ক'ম বহুত বেছি হাই প্ৰাইচ বহুত বেছি দামী কিন্তু তাতে যদি ভাল কাৰিকৰ নাথাকে যেনেকৈ হোটেল এখনত কাৰিকৰটোৰ মেইন ন লাগিলে হোটেলখন সৰুৱে হওক তাতে কাৰিকৰটো যদি ভাল হয় খোৱা বস্তুটো যদি ভাল হয় সৰু হোটেলখনতো মানুহ লাইন লাগি থাকে হয়নে বা তেনেকৈ যেনেকৈ ডাঙৰ এখন ৰেষ্টুৰেণ্ট একদম হাই ক্লাছ ৰেষ্টুৰেণ্ট হাই ফাই ৰেষ্টুৰেণ্ট আৰু কিন্তু কাৰিকৰজন বেয়া তেতিয়া আকৌ খোৱাটো বেয়া হয় তেনেকৈ পাৰ্লাৰখন যিমানেই বেছি ডাঙৰ নহওক তাতে কাম কৰা মানুহখিনিয়ে যদি ভালকৈ আপোনাক ছাৰ্ভিচ দিব নোৱাৰে তেতিয়াহ'লে আমি যিমান টকা দিলেও চুলিখিনিও ভাল নহয় স্কিনো ভাল নহয় আমি যি কৰিব বিচাৰিছোঁ সেয়া একোৱে ভাল নহয় কিন্তু পাৰ্লাৰখন এইখন বহুত বেছিও ডাঙৰ নহয় বহুত বেছিও সৰু নহয় একদম ধুনীয়া মিডিয়াম আৰু ইয়াতে ইমানেই ধুনীয়া এক্সপিৰিয়েঞ্চ এয়া ভণ্টি আৰু ভাইটি ইমানেই ধুনীয়া তেওঁলোকে বহুত পুৰণা এক্সপিৰিয়েঞ্চ আছে আৰু তেওঁলোক আগতে আছিলে এইচআৰত আৰু এতিয়া আহিলে জেডি প্ৰফেচনেল ইউনিসেক্স পাৰ্লাৰত আহিলে কাৰণ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ ভাল গতিকে ভাল কাৰণে তেওঁলোকক য'তে ত'তে মাতি থাকে আৰু গতিকে ইয়াতে বুজিব পাৰি যে তেওঁলোক কিমান বেছি ধুনীয়াকৈ কাম কৰে আৰু মই বহুত আগৰ পৰা এওঁলোকৰ হাতত কাম কৰোঁ পাৰ্লাৰখন ছেম নহ'ব পাৰে কিন্তু মানুহখিনি ছেম আৰু মই সদায় একেখিনি মানুহ যাৰ বেছি এক্সপিৰিয়েঞ্চ তাতহে যাওঁ পাৰ্লাৰখন ঝাকঝমক বা বহুত বেছি ধুনীয়া হাই ক্লাছ তাতে নাযাওঁ যদি তাতে মানুহখিনি এক্সপিৰিয়েঞ্চ নহয় আৰু ইয়াতে অহাৰ লগে লগে মোক ধুনীয়াকৈ একাপ চাহ দিছে মাত ভাঙি মোৰ অৱস্থা নাই সেইটো কাৰণে ৰঙা চাহ একাপ দি দিছে আৰু চাহকাপ খাই মোৰ ইমান বেছি ভাল লাগিছে আৰু খোৱাটোতো মই বহুত বেছি ভাল পাওঁ অহাৰ লগে লগে চিঙৰাত বহি ল'লোঁ আৰু এতিয়া মানে কি হয় খোৱাটো মোৰ কাৰণে সঁচাকৈ মেইন ধুনীয়া হ'বলৈও বিচাৰোঁ আকৌ খাবলৈও বিচাৰোঁ কেনেকৈ হ'ব বাৰু যি কি নহওক ৰঙা চাহকাপ ধুনীয়াকৈ খাই লৈছোঁ কাৰণ ডিঙি মোৰ বিষ উঠি গৈছেগৈ মই ইমানেই বেছি মোৰ কাহ হৈছে আৰু মাত ভাঙা তাৰপাছতে চুলিতে ধুনীয়াকৈ ক্ৰীম চ্ৰীমখিনি সানি দিছে আৰু কেতিয়াবা নিজকে বহুত বেছি ধুনীয়া কৰি ৰাখিবলৈ মন যায় হয়নে বাৰু মই কিন্তু নিজকে ধুনীয়া কৰি ৰাখিবলৈ মন যায় কিন্তু উপায় নাই ধুনীয়া নহয় যে বাৰু যিহেতু দুৰ্গা পূজা আহি পাইছেই মনত বেলেগ ফূৰ্তি মোৰ আৰু দুৰ্গা পূজা আহিলে এনেও বেছি ফূৰ্তি লাগে ন আৰু ইয়াতে গোটেইখিনি লৰিয়েল প্ৰডাক্ট আৰু ইয়াৰ অফাৰ চলি আছে চাওক 2500 3000 4000 পুৰা অফাৰ আৰু ইয়াতে যদি আপোনালোকে সাৰা ব্লগছটো চাই আহিছোঁ বুলি যদি তাতে কয় তেতিয়া আপোনালোকক আৰু ডিছকাউণ্ট দিব এনেওতো অফাৰ চলিয়ে আছে ডিছকাউণ্ট আৰু তাতে যদি কৈ দিয়ে আমি কিন্তু ব্লগছটো চাই আহিছোঁ দেই আৰু বেছি অফাৰ পাব প্লিজ আপোনালোকে যাব পাৰে তাতে আৰু মই ইমানেই কৈছোঁ সেই ল'ৰাজন আৰু ভাইটিটো আৰু ভণ্টিজনী ইমানেই বেছি এক্সপিৰিয়েঞ্চ আছে বিৰাট বেছি ধুনীয়াকৈ কাম কৰে মই হেয়াৰ ষ্ট্ৰেইটনিং 8 বছৰমানৰ পৰা কৰিয়ে আছোঁ আৰু সদায় নহয় প্ৰতি বছৰে নহয় 2 বছৰৰ মূৰত এনেকৈ প্ৰায় কৰোঁ কিন্তু মানুহখিনি মই ভাল পাওঁ আগতো কৰা আছে সেইকাৰণে ভাবিলোঁ নাই আজি এবাৰ যাওঁ তালৈ যিহেতু দুৰ্গা পূজা লাগি আছে আৰু এইখিনি শ্বেম্পু কিন্তু মোৰ ফেভৰেট মই প্ৰায়ে লৰিয়েলৰে শ্বেম্পু ইউজ কৰোঁ বহুত বেছি দামী ইউজ নকৰোঁ দেই একদম নৰ্মেল কিন্তু মোৰ চুলিখিনি যে বহুত বেছি বেয়া গতিকে ধুনীয়াকৈ পাৰ্লাৰখন বিৰাট বেছি ধুনীয়া আৰু বহিব পাৰিব ধুনীয়াকৈ আৰু এয়া গাৰুটো দেখি মই ভাবিছোঁ সিও মোক হাঁহিছে কাৰণ মই ইমানে বেছি শকত তাৰপাছতে
আকৌ মূৰত যে ক্ৰীমখিনি সানিছিলে সেইখিনি আকৌ ধুইছে বিশেষকৈ পাৰ্লাৰ বিশেষকৈ মই একো নাজানো যিহেতু মই বিউটিচিয়ান নহয় বা মই ইমানখিনি এক্সপিৰিয়েঞ্চ নাই কিন্তু তেওঁলোকৰ ইমানেই বেছি ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু ধুনীয়াকৈ মোৰ চুলিখিনি ইমানেই বেছি ৰাফ আছিলে প্ৰথমতে এতিয়া বিৰাট বেছি ছফ্ট কৰি পেলাইছে আৰু মোৰ বিৰাট বেছি ভাল লাগিছে আচলতে গৰমত এইবিলাক কৰিবলৈ মন নাযায় কিন্তু এবাৰ নহৈছে নাই এবাৰ যাওঁ কৰি আহোঁ স্কিনটো মোৰ বিৰাট বেছি বেয়া হৈছে গৰমত আৰু যে সেই পানীটো ওলাইছে তেওঁলোকে কৈছে এইটো আইৰণ মানে আমাৰ পানীটোত কিমান বেছি আইৰণ মই আচৰিত দুবাৰ ফিল্টাৰ কৰাৰ পাছতো মানে টেংকিত ফিল্টাৰ পানী হোৱা পাছতো ইমান বেছি আইৰণ আৰু তাৰপিছতে দুইজনে লাগি গৈছে মোৰ চুলিখিনি শুকোৱা মেলাত আৰু ইয়াতে এটা কথা জানেনে ইমানেই বেছি ফ্ৰেণ্ডলি পাৰ্লাৰৰ গোটেইখিনি ষ্টাফ ইভেন অনাৰজনো বিৰাট বেছি ফ্ৰেণ্ডলি আপোনাক একদম বিৰাট ধুনীয়াকৈ কৰি দিব আৰু এনেকুৱা নহয় যে মানে কেতিয়াবা আমি পাৰ্লাৰলৈ গ'লে বৰ বেছি অড এণ্ড ফিল লাগে ন কোনো কথা নাপাতে ইয়াতে বিৰাট বেছি ধুনীয়াকৈ কথা পাতে একদম ফ্ৰেণ্ডলি আৰু বিৰাট বেছি মৰম লগা গতিকে শিৱসাগৰতে আছে পাৰ্লাৰখন শিৱসাগৰবাসী হৈ আপোনালোকে যদি তালৈ নাহে কেনেকৈ হ'ব ন আপোনালোকে আহিব আপোনালোকৰ যদি মন আছে আপোনালোকে ইয়াতে আহি ট্ৰাই কৰিব পাৰিব এবাৰ ট্ৰাই কৰি চাব নিজে গম পাব আপোনালোকে হয়নে চুলিখিনি কিন্তু মোৰ বহুত বেছি বেয়া আছিলে বহুত বেছি বেয়া এতিয়া পিছে চুলিখিনি দীঘল দেখি ভালো লাগিছে মোৰ অকণমান হয়নে আৰু সেয়া মোৰ চুলিখিনি এতিয়া আকৌ ইয়াতে আৰু এবাৰ ক্ৰীম এপ্লাই কৰিব মানে এবাৰ দুবাৰকৈ বাছ কৰিয়ে থাকিব আৰু এয়া আকৌ লাগি গৈছে চবেই ইয়াতে আৰু এতিয়া বাজিছে 8:30 মানে 8:30 বাজিলে আৰু ৰাতি দেৰি হ'ল আচলতে মই আহোঁতে দেৰিকৈ আহিছোঁ মই আহিছোঁ 5টা বজাত আৰু মোৰ মাতটো যে ভাঙা সেইটো কাৰণে একদম বেছি চৰি আপোনালোকে বেয়া নাপাব ভঙা মাতে আপোনালোকৰ আগত মই দিবলগীয়া হৈছে কাৰণ মোৰ মাত ভঙা প্ৰব্লেমটো বাৰ আহিয়ে আছে ধৰক 4-5 দিন ভাল হয় বা এসপ্তাহ এবাৰতো 10 দিনমান ভাল হৈছিলে কিন্তু আকৌ এবাৰ আহি গ'ল আৰু 8:30 বাজি গ'ল তেওঁলোকে কি ধুনীয়াকৈ ৰোল এটা দিছে মোক খাবলৈ চিকেন ৰোল খাই ইনো বেছি ভাল পাওঁ গতিকে ভোকো লাগিছে 8:30 বাজি গ'ল ৰাতি কাৰণ আমিতো 7টা বজাতে ভাত খাওঁ আপোনালোকেতো জানেই আৰু সেইটো কাৰণে ৰোলটো খাই লৈছোঁ আৰু মোৰ স্কিনটো অকণমান বেয়া হৈছে গতিকে স্কিনৰো অকণমান কেয়াৰ কৰিব লাগিব ধুনীয়াকৈ বহি লৈ মই খোৱাত ব্যস্ত আৰু এইখন হৈছে ইউনিচেক্স পাৰ্লাৰ পুৰুষ মহিলা উভয় আহিব পাৰিব ধুনীয়াকৈ ল'ৰা মানে আপোনালোকৰো ধৰক পুৰুষসকলকো ধুনীয়া একদম হেয়াৰ কাট কৰি দিব ধুনীয়া ষ্টাইল কৰি দিব হয়নে মন যায় বাৰু হয়নে বাৰ্ণেও দেউতাককো লৈ আহিম এবাৰ মানে মোৰ মানুহজনকো এবাৰ আনিব লাগিব ইয়াতে ধুনীয়া একদম হেয়াৰ কাট কৰি দিব আৰু এয়া এইবাৰ মোৰ লাগি আছে হ'লে আৰু বেছি দেৰি নাই আৰু এয়া হৈছে ফাইনেল গতিকে আজি মোৰ বিৰাট বেছি ভাল লাগিছে বহুত দিনৰ পৰা ভাবি আছিলোঁ কিন্তু ইমান বেছি গৰমত সঁচাকৈ ভাবিবলগীয়া কথা আকৌ আমাৰ মায়ে মোক কৈছে আইজনী তই ইমান গৰমত তই এইবোৰ চুলিখন মেলি কি কৰিবি পাৰিবিনে মই কৈছোঁ না মা পাৰিম মোৰ বহুত বেছি চুলি বেয়া হৈ গৈছে গতিকে নাই যাব লাগিব আৰু বাম্পাৰ অফাৰ চলি আছে আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰিব মই ইমানেই কৈছোঁ আপোনালোকক বিৰাট বেছি ধুনীয়াকৈ কামখিনি কৰি দিয়ে বিৰাট বেছি ধুনীয়া ৰেছপন্স আচলতে ৰেছপন্সটো বহুত বেছি ডাঙৰ কথা আৰু মই কৈছোঁৱে কিছুমান ডাঙৰ পাৰ্লাৰ বহুত বেছি এক্সপেঞ্চিভ দামবিলাক বহুত বেছি আৰু পাৰ্লাৰখনো বহুত ডাঙৰ কিন্তু তাতে মানুহখিনি এক্সপিৰিয়েঞ্চ নহয় মানুহখিনি মানে ধৰক কৰি থকা নহয় নতুন মানুহ আৰু কামবিলাক ভালকৈ নকৰে আৰু এওঁলোক আকৌ তেনেকুৱা নহয় বিৰাট একদম পুৰণা এক্সপিৰিয়েঞ্চ থকা মানুহ বিৰাট ধুনীয়াকৈ মোৰ চুলিখিনি বনাই দিলে এই আচক আপোনালোকৰ ভাল লাগিছেনে বাৰু কওকচোন মোৰ কিন্তু বিৰাট বেছি ভাল লাগিছে গতিকে পাৰ্লাৰখন আছে ক'ত জানেনে বাটাৰ ওচৰত আৰু বাটাৰ দোকানখনৰ ওচৰত ৰৈ দিলে আমি যে কওঁ যে বা এইখন এইটো এটা ফেমাছ জেগা হয় নে কওকচোন আমাৰ শিৱসাগৰবাসীৰ কাৰণে ক'ত আছা বুলি যদি সোধে আমি বাটাৰ ওচৰত আছোঁ বা স্কুল ছুটীত বা কলেজৰ ছুটীত বা লগৰ ছোৱালীক লগ কৰিবলৈ ক'ত আছ বাটাৰ ওচৰত এনেকৈ ভাল লাগে ন গতিকে ফেমাছ প্লেচ আৰু বাটাখনৰ ওচৰতে IDBI বেংকটোৰ একদম অপজিটত আছে আৰু ধুনীয়াকৈ যাব আপোনালোকে বিৰাট বেছি ভাল পাব বাম্পাৰ অফাৰ চলি আছে আৰু ভ্লগছটো চাই আহিছোঁ বুলি ক'ব যে চাৰা থাপাৰ ভ্লগ চাই আহিছোঁ বুলি ক'লে আৰু বেছি অফাৰ পাব আৰু হেভি অফাৰ পাব আৰু ইয়াতে ধুনীয়াকৈ আপোনালোকক বুজাই দিব ধুনীয়া ৰেছপন্স বিৰাট বেছি ভাল পাব আপোনালোকে আহি এবাৰ ট্ৰাই কৰিব আৰু এয়া বাটাখনৰ ওচৰত এয়া হৈছে ধুনীয়াকৈ লোকেশ্যনটো দি দিলোঁ আপোনালোকে আহিব